সো হেল্ল' গাইজ, আজি আপোনালোকক নতুনকৈ ডিছ এটা দেখুৱাবলৈ ভাবিছোঁ, যিহেতু মই তেনেকৈ বনাই পোৱা নাই দেই। সেইটো হৈছে গোবী মঞ্চুৰিয়ান। সকলোৱে খাই ভাল পায় আৰু ময়ো ভাল লাগে দেই। ভেজ বিগত এইটোৱে বহুত ভাল খাবলৈ কাৰণে। তো আজি বনাব লৈছোঁ। এই গোবীটো সৰু কাটি অকণমান নিমখ দি পোক চোকো মৰিব ন, আৰু অকণমান গৰম কৰি ল'ম ভাবিছোঁ। তাৰপিছত অকণমান কোমল হ'ব। অতিমাত্ৰা গৰম কৰিব নালাগে, অকণমান গৰম কৰিবলৈ 10 মিনিটো নহয় 5 মিনিটমান। তাৰপিছত আমি নমাই দিলোঁ, দেখিছেনে ধুনীয়াকৈ। অকণমান ৰংটো অলপ পোকখিনি মৰিলে নহয় জানো, যি টি থাকে যে, সেইটো কাৰণে গৰম পানী দিব লাগে। তাৰপিছত ইয়াত আটা গুড়ি, চাউলৰ আটা মানে, আৰু বেচন, কৰ্ণফ্লাৱাৰ, তাতে অকণ মছলা, হালধি, অকণমান নিমখ, অকণমান জিৰা, অকণমান ধনিয়া, অকণমান ৰঙা জলকীয়া গুড়া, তাকে মিক্স কৰি ল'লোঁ। তাৰপিছত অকণমান এয়া জিঞ্জাৰ গাৰ্লিক পেষ্টৰ পেকেট আছিলে, তাকে অকণমান দি দিলোঁ। তেতিয়া সেইটো দিলে গোন্ধটো ভাল লাগে। আৰু ইয়াতে মানে ধুনীয়াকৈ মিশ্ৰণ কৰি ল'লোঁ, অকণমান পানী দি। একেবাৰে পটককৈ গোটেইখিনি পানী দি দিব নালাগে, যিহেতু আমি অকণমানকৈ দি যাতে লেয়াৰটো বনাব লাগে ন, তেতিয়াহে খাবলৈ ধুনীয়া হয়। আৰু ডিপ কৰিলে বস্তুটো বহুত ধুনীয়া ক্ৰাঞ্চি হয়। সেয়ে মই লাহে লাহে অকণমান পানী দি পেলাই মিশ্ৰণখিনি ৰেডি কৰি ল'লোঁ। তাৰপিছত এই কাষতে কাটি থৈছোঁ পিঁয়াজ, কাঁচা পিঁয়াজ, কেপচিকাম, আদা নহৰু পেষ্ট, আৰু এইটো পাত পিঁয়াজটো যে সেইটো কাটি লৈছিলোঁ। তাৰপিছত এই বেটাৰখিনি দেখিছেনে, ইমান ধুনীয়া। এনেকৈ বনাই ল'ব, বহুত পাতলাও নহয়, বহুত ডাঠ নহয়, একদম মিডিয়াম চাইজৰ। তাৰপিছত এয়া ৰিফাইন তেল দিলোঁ। তাৰপিছত এতিয়া মই এইডোখৰকৈ ডিপ কৰি ফ্ৰাই কৰি ল'ম। মানে গোটেইখিনি দি দিব লাগিব, যিহেতু অকণমান পকৰি বনোৱাৰ নিচিনা হ'ব যে ষ্টাইলটো। তো সেইটো কাৰণে পকৰি বনোৱাৰ নিচিনা অকণমান মিক্স কৰিলোঁ। তাৰ ওপৰতে অকণমান শুকান কৰ্ণফ্লাৱাৰ দিলোঁ, তেতিয়া ক্ৰিস্পি হৈ গ'লে, সেইকাৰণে দিছোঁ। নাজানো দেই কি হয়, বনাব চেষ্টাহে কৰিছোঁ। আপোনালোকে কেতিয়াবা বনাই খাইছেনে জনাব। কিন্তু ইয়াত খাইছেই চাগে সকলোৱে, তথাপিও মই যে ইমানকৈ নিজে বনাই খোৱা নাই, আজি তাকে বুলি বনাব চেষ্টা কৰিছোঁ। ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু ফাৰ্ষ্ট টাইমে ভিডিঅ' কৰিছোঁ দেই। নাজানো কি হয়। তাৰপিছত এনেকুৱা সৰু সৰুকৈ দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ দেখিছেনে, এয়া ব্ৰাউন কালাৰ নিচিনা হেৰি গ'ল, সিজি গ'ল। তাৰপিছত বেটাৰ আমি দেখাইছে কেলেখিনিৰ পৰা কি বনায়, তাকেই দেখুৱাই আছে। এয়া ধুনীয়াকৈ নমাই দিলোঁ। তাৰপিছত অকণমান চচৰ এটা হেৰি বনাইছোঁ দেই, কাৰা নিচিনা বনাইছোঁ। তাত অকণ ভিনেগাৰ, চয়া চচ, ডাৰ্ক চয়া চচ, তাৰপিছত আকৌ দিছোঁ কেচাপ, দিছোঁ টমেট' কেচাপ, তাৰপিছত ৰেড চিলি কেচাপ আৰু গ্ৰীণ চিলি কেচাপ, সেইবোৰ দিছোঁ। সেইবোৰ দিলেহে যিহেতু মঞ্চুৰিয়ানটো খাবলৈ ভাল লাগে, আৰু সেইকেইটা বস্তু হ'বই লাগে। এইকেইটা মেইন ইনগ্ৰিডিয়েণ্ট নিচিনা হৈছেগৈ দেই। তো সেইটো কাৰণে এইখিনি মিশ্ৰণ কৰি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এয়া এতিয়া তেলত দি দিলোঁ জলকীয়াকেইটা। তাৰপিছত আদা ৰচুন কাটি থোৱা আছিলে যে, পেষ্ট কৰি থোৱা আছিলে, সেয়া দি দিলোঁ ধুনীয়াকৈ ব্ৰাউন কালাৰ হোৱালৈকে। তাৰপিছত আমি এই কেঁচা পিঁয়াজ পাত দি দিছোঁ। এইখিনি খাবলৈ বহুত সোৱাদ হয় আৰু বহুত ধুনীয়া এটা ফ্লেভাৰ আহে দেই, কেঁচা পিঁয়াজৰ পাতখিনি। তাৰপিছত এই বাকীখিনি চব্জি দি দিলোঁ, আৰু বহুতখিনি সিজাব নালাগে। আৰু এই বেটাৰখন বনাই দিছিলোঁ, খাই আছে। বহুতখিনি সিজাব নালাগে, অকণমান জাষ্ট সিজাই 5-10 মিনিটমানে সিজাব লাগে। বেছি সিজালে মানে খাবলৈ বেয়া লাগে, ইয়াৰ মানে স্মেলটো নাইকিয়া হৈ যায় আৰু খাবলৈ বেয়া লাগে। এয়া দেখিছেনে, ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়, বহুত ভাল লাগে গোন্ধটো পাই মোৰ কেপচিকামৰ। আৰু তাৰপিছত এয়া মছলা যি আছিলে আপোনাৰ ওচৰত, ধনিয়া, জলকীয়া, অকণমান মিট মছলা দিছোঁ দেই। তাৰপিছত হালধি আৰু ৰং গুড়া দিছোঁ, জলকীয়া গুড়া। তাৰপিছত অকণমান সোৱাদ অনুসৰি নিমখ যাতেকৈ অকণমান দিব লাগে, কাৰণ চচবিলাকৰ নিমখ থাকে যে, অভাৰ হৈ যাব। সেইটো কাৰণে অকণমান জালুকৰ গুড়ি দি পিনে হেৰি কৰি দিছোঁ, ৰ'ষ্ট কৰিছোঁ দেই, ফ্ৰাই নিচিনা কৰিছোঁ। তাৰপাছত ধুনীয়াকৈ হোৱাৰ পিছত এয়া এখন চিকেন মছলা এটা, 65 মছলা এটা আছিলে, অকণমান ইয়াতো কৰ্ণফ্লাৱাৰ মিলাই থাকে, তো বস্তুটো গ্ৰেভিটো ডাঠ হয়, সেইটো কাৰণে এইটো ইউজ কৰিছোঁ। আৰু আপোনালোকৰ নাথাকিলে নিদিবও পাৰে বাৰু দেই, মোৰ ওচৰত আছিলে কাৰণে মই দিলোঁ। আৰু সঁচাকৈ দেই বহুত ধুনীয়া গোন্ধ ওলাইছে, একদম খাই দিওঁ যেন বাঢ়ি পিনে সেনেকুৱা লাগিছে। তাৰপিছত এই মিশ্ৰণ কৰি থোৱা চচখিনি দি দিছোঁ, যি আছিলে তাত, ডাৰ্ক চয়া চচ, চিলি চচ, টমেট' চচ, সেইবোৰ চব আছিলে যে, সেইবোৰ চব দিলোঁ। দি পিছত এয়া ধুনীয়াকৈ মই লৰাই দিছোঁ, আৰু 5 মিনিটমান লৰোৱাৰ পিছত হৈ যাবগৈ দেই। তাৰপিছত আমি ফ্ৰাই কৰা সেইখিনি দি দিম। আৰু সঁচাকৈ এনেকৈ ল'ৰা ছোৱালীকো বনাই খোৱাবচোন ঘৰতে, ইজিৰে, ভাল হোটেলত খোৱাতকৈ। আৰু সঁচাকৈ বেটায়ো ভাল পালে খাই পিনে। আৰু এয়া এটা দিছোঁ কৰ্ণফ্লাৱাৰখিনি, যিখিনি পানীত গুলি থৈছিলোঁ আগতীয়াকৈ, এইবোৰ কৰি থ'ব লাগে, কাৰণ পিছত কৰিব চেষ্টা কৰিলে দেৰি হয়গৈ, তেতিয়া বস্তুটো জ্বলিবলগীয়া হয়গৈ। সেইটো কাৰণে সদায় আপোনালোকে এইবোৰ চব ৰেডি কৰি ল'ব, তাৰপিছতহে বনাব দেই। তাৰপিছত এয়া ধুনীয়াকৈ দেখিছে, ইমান ধুনীয়া গ্ৰেভিখিনি হ'ল। তাৰপিছত ইয়াতে দিলোঁ ফ্ৰাই কৰা। এইখিনি আকৌ বহুত সিজাব নালাগে, বাছ অকণমান লৰাই
নমাই দিব লাগে, কাৰণ ফ্ৰাই কৰিলোঁ বইল কৰিলোঁ হয় নাই, বহুতখিনি সিজিলে, সেইকাৰণে আৰু বেছি সিজালে বস্তুটো কোমল হৈ মানে ঢিলা টাইপৰ হৈ যাব, তেতিয়া খাবলৈ বেয়া লাগিব। তাৰমানে সেইটো কাৰণে অকণমান দেৰি বাছ লৰাব আৰু চাৰ্ভ কৰিব, তাতে আপোনালোকৰ ধুনীয়া হ'ব খাবলৈ। বহুতখিনি সিজালে মানে কি হ'ব, খাবলৈ বেয়া হ'ব। সেইটো কাৰণে মই অকণমান সিজালোঁ, অকণমান 5 ছেকেণ্ডমানো নাই সিজা, 5-10 ছেকেণ্ডমান এনেকৈ সিজালোঁ, সেইকাৰণে ইমান ধুনীয়া কালাৰ হৈছে। তাৰপিছত নমাই দিলোঁ আৰু বেটাকে খাই চাব দিছোঁ। বেটা কৈছে তুমি বনালা মা? মই কৈছোঁ বেটা তোমাৰ কাৰণে বনালোঁ, খাইছোঁচোন কেনেকুৱা লাগিছে। তেওঁ কৈছে বহুত মজা লাগিছে দেই মা, আজিৰ পৰা সদায় বনাবা, বহুত টেষ্টি সঁচাকেই টেষ্টি, আপোনালোকে বনাই খাই চাবচোন, সঁচাকৈ টেষ্টি। যোনে যোনে নাই বনোৱা তাইকো কৈছোঁ দেই। তো আজিলৈ বাই বাই।